আম্বেদকাৰ বঁটা দি আহিছোঁ। সেয়েহে আমি এই 2024 বৰ্ষত আমাৰ গুৱাহাটী JNRC প্ৰতিষ্ঠাপক আপোনাৰ JNRC হৈছে গুৱাহাটী স্নায়ুৰোগ কেন্দ্ৰ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক নোমল চন্দ্ৰ বৰালৈ এই বঁটা আমি দিবলৈ 2024 বৰ্ষত। গতিকে এই বঁটাত থাকিব 10,000 টকা, প্ৰশস্তি পত্ৰ, মানপত্ৰ আৰু শৰাই ইত্যাদি। 12 বছৰ ধৰি সংবিধান প্ৰণেতা আধুনিক ভাৰতৰ নিৰ্মাতা ডক্টৰ বাবা চাহেব আম্বেদকাৰ নামত এই দীঘলী পুখুৰী পাৰ্টি এটা বঁটা দি আহি আছোঁ। সেয়েহে আমি এই বঁটাটো এই বছৰ দিবলৈ ওলাইছোঁ। বাবা চাহেব আম্বেদকাৰৰ 1891 চনত 14 এপ্ৰিল তাৰিখে জন্ম হৈছিল আৰু 1956 চনৰ 6 ডিচেম্বৰ তাৰিখে মৃত্যু হৈছিল। এই 6 ডিচেম্বৰ তাৰিখটোকে আমি মহাত্মা দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু যিসকল ব্যক্তিৰ সমাজলৈ বিশেষ অৰিহণা থাকে, আমাৰ সাংবাদিকে হওক, আমাৰ চিকিৎসকে হওক, আৰু বিভিন্ন ধৰণৰ বুদ্ধিজীৱীয়ে হওক, আৰু বিভিন্ন কাম যিসকল সামাজিক কামত জড়িত সেইসকল ব্যক্তিকে আমি এই বঁটা প্ৰদান কৰি আহিছোঁ। সেয়েহে আমি এই বৰ্ষতো এই বঁটা দিবলৈ অসমলৈ গণতন্ত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ আপোনালোক সকলোৰে পৰিচিত বিশিষ্ট চিকিৎসক ডাক্তৰ নোমল চন্দ্ৰ বৰা, JNRC গুৱাহাটী স্নায়ুৰোগ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আমি নোমল চন্দ্ৰ বৰাক এই বঁটা দিবলৈ ওলাইছোঁ। আৰু ইয়াৰ লগে লগে আমি কৃতি শিক্ষক যিটো ৰাজ্যিক কৃতি শিক্ষক বঁটা আমাৰ শদিয়াৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলিচ দাস ডাঙৰীয়াক দিবলৈ ওলাইছোঁ। সেয়া আমি 6 ডিচেম্বৰ তাৰিখত এই দীঘলী পুখুৰী পাৰ্টি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে আমি এই অনুষ্ঠানত আমাৰ দিহানাম প্ৰতিযোগিতা থাকিব। দিহানাম প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আমাৰ 5,000 দিয়া হ'ব, দ্বিতীয় পুৰস্কাৰ 3,000 আৰু তৃতীয় পুৰস্কাৰ আমি 2,000 টকাকৈ দি আহিছোঁ। গতিকে আমি এনেকুৱা ধৰণৰ কামবোৰ সমাজত যিসকল ব্যক্তিৰ বিশেষ অৰিহণা থাকে তেওঁলোকে আমি এই বঁটা দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ আগতো আমি